নাৰী শক্তিৰ অধিকাৰৰ ওপৰত প্ৰহাৰ কংগ্ৰেছ জিম্মেদাৰ। কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টি, DMK আৰু কিছু বিৰোধী ৰাজনৈতিক দলে ভাৰতৰ নাৰী শক্তিক কালিৰ দিনটোত যিদৰে অপমানিত কৰিলে, নাৰী শক্তিৰ সামৰ্থ্য, নাৰী শক্তিৰ সন্মান আৰু মৰ্যাদাৰ ওপৰত যিদৰে আঘাত কৰিলে, এয়া নিশ্চিতভাৱে অক্ষমনীয় অপৰাধ কংগ্ৰেছ দলৰ। আৰু 17 এপ্ৰিলৰ দিনটো ভাৰতৰ ৰাজনৈতিক ইতিহাসত, নাৰী শক্তিৰ উত্তৰণৰ ইতিহাসত এটি কলা দিন হিচাপে বিবেচিত হৈ থাকিব। নাৰী শক্তিৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি কংগ্ৰেছ সহ বিৰোধী ৰাজনৈতিক দলে যি নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি কৰি এই বিধেয়কখন অনুমোদনত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিলে, এয়া ইতিহাসে কংগ্ৰেছ, TMC, DMK, সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী ৰাজনৈতিক দলৰ মহিলা বিৰোধী নীতিক ক্ষমা নকৰিব। আৰু নিশ্চিতভাৱে দেশৰ আইমাতৃ বাইদেউ ভগিনীসকলে আগন্তুক সময়ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সৰ নাৰী বিৰোধী এই অৱস্থানক প্ৰত্যুত্তৰ দিব। আমাৰ যি অসমৰ সন্মানীয় ভোটদাতা ৰাইজৰ ওপৰত বিশ্বাস আছে, সেই বিশ্বাস নিশ্চয় প্ৰতিফলন হ'ব 4 মে' তাৰিখে। 4 মে' তাৰিখে 126টা বিধানসভা সমষ্টিত NDA প্ৰচণ্ড জয়লাভ সাব্যস্ত কৰিব বুলি আমি আশাৰে বাট চাই আছোঁ। আৰু নিশ্চিতভাৱে 2016 আৰু 2021 তুলনাত এইবাৰ BJP আৰু NDAৰ আসন যথেষ্ট বৃদ্ধি হ'ব। মই আজি বহুত অহংকাৰেৰে কথাটো ক'ব বিচৰা নাই, কিন্তু জনতাৰ যিটো মই মুড দেখিলোঁ, আইমাতৃ, নাৰী শক্তি, যুৱ শক্তি, জ্যেষ্ঠ নাগৰিক, SC, ST, OBC, আনকি সংখ্যালঘু কিছু অঞ্চলতো যিটো আমি দেখিলোঁ যে এইবাৰ একপক্ষীয়ভাৱে অসমৰ সজাগ সচেতন ভোটদাতা ৰাইজে এখন সুস্থিৰ চৰকাৰ, বিকশিত অসম আৰু সুৰক্ষিত অসমৰ বাবে ভোটদান কৰিছে বুলি আমি অনুমান কৰিছোঁ। গতিকে 4 তাৰিখে এটা হিষ্টৰিক মেণ্ডেট ইন ফেভাৰ অফ BJP এণ্ড NDA আমি দেখিবলৈ পাম। আৰু সেই আশাৰে আমি সকলোৱে অংকটো কৰিয়ে আছোঁ, অংকবিলাক চলিয়ে আছে। সেই অংকবিলাকত 90ৰ তলত কোনো অংক অহা নাই, গতিকে 90ৰ ওপৰতে অংক আহি আছে। এই 90ৰ ওপৰত আমি ডাবল ডিজিটত থাকিম নে ট্ৰিপল ডিজিটলৈ যাম, এই কথাটো অসমৰ জনগণই ইতিমধ্যে ভোটাধিকাৰৰ জৰিয়তে তেওঁলোকৰ যি সিদ্ধান্ত, সেই সিদ্ধান্ত EVM-ত বন্দী কৰিছে। গতিকে আমি বহুত আশাবাদী যে এটা ঐতিহাসিক যুগান্তকাৰী ৰাইজৰ মতেৰে তৃতীয়বাৰৰ বাবে অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত BJP NDA চৰকাৰ আমি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ম। 4 তাৰিখৰ আগলৈকে তেওঁলোকে চৰকাৰ কৰক, আমাৰ আপত্তি নাই। 4 তাৰিখৰ ৰাতিপুৱা হয়তো 10 বজালৈকে তেওঁলোকে চৰকাৰ কৰিব, কিন্তু 10 বজাৰ পিছত নিশ্চিতভাৱে অসমত তৃতীয়বাৰৰ বাবে BJP নেতৃত্বত চৰকাৰ হোৱাটো নিশ্চিত বুলি আমি ক'ব পাৰিম। সময়ৰ আহ্বান আছিল, নিড অফ দি আৱাৰ বুলি যাক কোৱা হৈছে। এই সময়ৰ আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বা ভাৰত চৰকাৰে, BJP চৰকাৰে মহিলা সংৰক্ষণৰ গুৰুত্বপূৰ্ণ সংশোধনী বিধেয়ক 16-17 তাৰিখে সংসদত চৰ্চাৰ বাবে আনিছিল। গুৰুত্বপূৰ্ণ চৰ্চা হৈছিল।
মেৰিটছ ডিমেৰিটছ বিভিন্ন ধৰণৰ পক্ষ প্ৰতিপক্ষই তেওঁলোকৰ মতামত প্ৰদান কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ সকলো আলোচনা, সকলো ইতিবাচক দিশ আৰু মহিলা সামৰ্থ্যৰ ওপৰত আঘাত কৰি, নাৰী শক্তিক অপমানিত কৰি, নাৰী শক্তিৰ ৰাজনৈতিক ভৱিষ্যত অন্ধকাৰলৈ ঠেলি দি কংগ্ৰেছ সহ বিৰোধী ৰাজনৈতিক দলে যি নজিৰবিহীন পৰিস্থিতিৰ সৃষ্টি কৰি এই বিধেয়কখন অনুমোদনত বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিলে, এয়া ইতিহাসে কংগ্ৰেছ, টিএমচি, ডিএমকে, সমাজবাদী পাৰ্টিকে ধৰি বিৰোধী ৰাজনৈতিক দলৰ মহিলা বিৰোধী নীতিক ক্ষমা নকৰিব। আৰু নিশ্চিতভাৱে দেশৰ আই মাতৃ বাইদেউ ভগিনীসকলে আগন্তুক সময়ত গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সৰ নাৰী বিৰোধী এই অৱস্থানক প্ৰত্যুত্তৰ দিব। আমি দেখিছোঁ 1971 চনৰ পিছত ভাৰতবৰ্ষত ডিলিমিটেশ্যন হোৱা নাই। সামগ্ৰিকভাৱে ডিলিমিটেশ্যন চিল কৰা হৈছিল। তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে ডিলিমিটেশ্যন বা সমষ্টি পুনৰ নিৰ্ধাৰণ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াত চিল কৰি ৰাখিছিল। সেই সময়তো কিছু সমিতি গঠন কৰা হৈছিল। সেই সমিতিসমূহৰ পৰামৰ্শ আছিল। সেই পৰামৰ্শবিলাককো তেওঁলোকে একাষৰীয়া কৰি পৰৱৰ্তী সময়ত গীতা মুখাৰ্জীৰ নেতৃত্বত যি সমিতি হৈছিল, সেই সমিতিৰ ৰিকমেণ্ডেশ্যনছবিলাককো কংগ্ৰেছ চৰকাৰে বা সেই সময়ৰ কংগ্ৰেছৰ সহযোগী দলসমূহৰ বিৰোধিতাৰ বাবে মহিলাৰ সংৰক্ষণ বা মহিলাক ৰাজনৈতিক ক্ষেত্ৰখনত আগবঢ়াই দিয়াৰ যি চিন্তা আছিল, তাকো তেওঁলোকে বাস্তৱায়িত কৰিব নোৱাৰিলে। আৰু যেতিয়া সুযোগ আহিল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, বিজেপি চৰকাৰে, NDA যেতিয়া সিদ্ধান্ত ল'লে যে আমি দেশৰ নাৰী শক্তিক 33% সংৰক্ষণ দিয়া যি সংবিধানৰ সংশোধন লাগে, 131 সংখ্যক সংবিধান সংশোধনী এক প্ৰস্তাৱ আমি সদনলৈ আনিলোঁ। আৰু এই প্ৰস্তাৱৰ ওপৰত বিৰোধী হওক, পক্ষ প্ৰতিপক্ষ সকলোৰে আমি মতামত লৈ এই আলোচনা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভণি হ'ল। আৰু আপোনালোকে 2 দিনৰ সংসদীয় কাৰ্যক্ৰমণিকা যদি চাই, তাত দেখিবলৈ পাব কংগ্ৰেছে তেওঁলোকৰ মুখত এটা কথা কৈছে আৰু পেটত এটা কথা লুকুৱাই ৰাখিছে। তেওঁলোকৰ মহিলাক লৈ যি চকুপানী তেওঁলোকে দেখুৱাবলৈ বিচাৰিছে, সেয়া সঁচা অৰ্থত ঘৰিয়ালৰ চকুপানী, ক্ৰকোডাইলছ টিয়াৰ। আৰু যেনেকৈ হাতীৰ দাঁত, খোৱা দাঁত বেলেগ, দেখুওৱা দাঁত বেলেগ, তেনেকৈ মহিলা শক্তিৰ উত্তৰণত কংগ্ৰেছৰ নীতি আৰু স্থিতিও বেলেগ বেলেগ।